বন্ধুসকল, আজিৰ কাহিনী অৰ্পণা নামৰ এজনী সুন্দৰী গাভৰুৰ। বলক কাহিনীটো অৰ্পণাৰ দৃষ্টিভংগীৰে শুনো। বন্ধুসকল, মোৰ নাম অৰ্পণা। মোৰ বয়স ৩০ বছৰ আৰু দেখাত মই বগা, ওখ আৰু ইমানেই ধুনীয়া আছিলোঁ যে মই নিজকে আইনাত চাই কেতিয়াবা ভাবিছিলোঁ যে ৱাহ, ভগৱানে মোক ধুনীয়া বনাইছে। মোৰ চকু ডাঙৰ, ওঠ গুলপীয়া আৰু যেতিয়া মই হাঁহিছিলোঁ তেতিয়া মানুহে কৈছিল যেন কোনো ফুলহে ফুলিলে। কিন্তু এইবিলাক মই এইকাৰণেই কৈ আছোঁ কাৰণ মোৰ জীৱনৰ এই কাহিনী অলপ বেলেগ। মই গাঁৱত বাস কৰিছিলোঁ, কিন্তু বিয়াৰ পিছত মই এইখন ঘৰতে থাকোঁ। মোৰ শহুৰৰ ঘৰ এখন সৰু গাঁৱত, য'ত চাৰিওফালে কেৱল খেতিপথাৰ। মোৰ স্বামীৰ নাম কমল। তেওঁ চহৰত চাকৰি কৰে। এটা কোম্পানীত তেওঁ মেনেজাৰৰ পদত আছে। মাহত এবাৰ দুবাৰহে ঘৰলৈ আহিছিল। বাকী সময় মই অকলেই থাকিছিলোঁ। ঘৰ চম্ভালিছিলোঁ, খানা বনাইছিলোঁ আৰু ভাবিছিলোঁ যে বিয়াৰ পিছত যি মৰম আৰু সংগ পাব লাগিছিল সেইবিলাক কলৈ গ'ল। কমল বহুত ভাল আছিল, কিন্তু কামৰ কাৰণে দূৰত থাকে আৰু যেতিয়া আহিছিল তেতিয়া ভাগৰি থকা যেন লাগিছিল। মইনো কি কৰিবলৈ পাৰোঁ? মাত্ৰ অপেক্ষা কৰি থাকোঁ। ঘৰত আৰু মানুহ থাকিছিল। মোৰ দেওৰৰ নাম আছিল অংকুৰ। সি কলেজত পঢ়ি আছিল। গাঁৱৰ পৰা বাছত সদায় কলেজলৈ অহা যোৱা কৰিছিল। তাৰ বয়স ২২ বছৰ। পঢ়া শুনাত সি ভাল, কিন্তু ঘৰত অলপ দুষ্টামি কৰি থাকে। সি আৰু তাৰ ভনীয়েক মানে মোৰ ননদ পূজা দুয়ো একেলগে কলেজলৈ অহা যোৱা কৰিছিল। পূজাৰ বয়স ১৮ বছৰ। বহুত উৎপতীয়া আৰু দেখনীয়াৰ আছিল, কিন্তু গাঁৱৰ ছোৱালী হোৱাৰ বাবে ঘৰৰ কামতো তাই হাত দিছিল। শাহুমা ঢুকুৱাৰ বহু বছৰ হৈ গৈছিল। তেওঁৰ হাৰ্টৰ অসুখ আছিল। তেতিয়াৰ পৰাই শহুৰে অকলে থাকে। তেওঁৰ নাম হৰিপ্ৰসাদ। তেওঁ আৰ্মিৰ পৰা ৰিটায়াৰ্ড হৈছিল। বয়স ৬০ৰ ওচৰে পাজৰে হ'ব, কিন্তু দেখাত এনেকুৱা লাগে যেন এতিয়াও ডেকা হৈ আছে। ওখ শৰীৰ, বহল বুকু আৰু তেওঁ নিজকে সদায় আৰ্মি ষ্টাইলত ৰাখিছিল। ৰাতিপুৱা সদায় উঠি তেওঁ খেতিৰ কাম কৰিছিল। ট্ৰেক্টৰ চলাইছিল। খেতিৰ সকলো কামেই কৰিছিল। গাঁৱৰ সকলোৱে তেওঁক মহাজন বুলি মাতিছিল। মই তেওঁক দেউতা বুলি মাতিছিলোঁ, যেনেকৈ বাকী কেইজনে মাতিছিল। এতিয়া মই আপোনালোকক কেইমাহমান আগৰ কথা কওঁ। তেতিয়া বাৰিষাৰ দিন শেষ হৈছিল আৰু খেতিপথাৰৰ কামৰ পৰা সকলো আজৰি হৈছিল। তেনেকুৱা এটা দিনতে মই ৰাতিপুৱা উঠি পাকঘৰত চাহ কৰি আছিলোঁ। ঘৰত অংকুৰ আৰু পূজাই কলেজলৈ যাবলৈ সাজু হ'বলৈ ধৰিছিল আৰু দেউতাই বাহিৰৰ খেতিপথাৰৰ পৰা উভতি আহি আছিল। তেওঁ সদায়ৰ দৰেকৈ ঘামি জামি আহিছিল। তেওঁৰ চাৰ্ট ঘামতে তিতি শৰীৰত লাগি ধৰিছিল আৰু তেওঁৰ মাংসপেশীবোৰ এনেকৈ ফুটি উঠিছিল যেন কোনো জিম কৰা মানুহে। মই চাহৰ কাপ তেওঁৰ বাবে টেবুলত ৰাখিলোঁ আৰু ক'লোঁ, দেউতা, চাহ খাই লওক। তেওঁ মিচিকিয়ালে আৰু বহিলে। বোৱাৰী, তোমাৰ চাহটো একেবাৰে অমৃতৰ দৰে। খোৱাৰ লগে লগে গোটেই ভাগৰ নাইকিয়া হৈ যায়। তেওঁৰ কণ্ঠ গভীৰ আছিল। এনেকুৱা আছিল যি শুনিলে বুকুত এটা কঁপনিৰ দৰে অনুভৱ হয়। মই ক'লোঁ, আৰে দেউতা, আপুনিও যে আৰু সাধাৰণ চাহে কৰি দিছোঁ মই। কিন্তু মই ভিতৰি ভাবি আছিলোঁ যে তেওঁ এনেকৈ কিয় ক'লে? কি ইয়াতে কিবা অৰ্থ সোমাই আছে নেকি? কিন্তু হয়তো মই কিবা বেছিয়ে ভাবি আছিলোঁ। তেওঁ চাহ খাই খাই ক'লে, নাই বোৱাৰী, তোমাৰ হাতত যাদু আছে। কমলৰ নাজানো কি হৈ গ'ল। সি চহৰত ফচি গ'ল। তুমি অকলশৰীয়া হৈ আছা। সি তোমাক সময় দিবলৈ লাগে। কিন্তু কোনো কথা নাই। যদি সি সময় নিদিয়ে তেনেহ'লে মই আছোঁ ন। মই মৌন হৈ মূৰ টুপিয়ালোঁ আৰু ভাবিলোঁ, অকলশৰীয়াটো হয়। কমলৰ পৰা সেই প্ৰেম, সেই সন্মান নাই পোৱা যি বিয়াৰ পিছত পাব লাগে। নিশাবোৰ দীঘলীয়া লাগে আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যেন কিবাৰ অভাৱ অনুভৱ কৰি আছোঁ। কিন্তু কি কৰোঁ? দেউতাই চাহ শেষ কৰিলে আৰু উঠি ক'লে, আজি খেতিত অলপ সহায় লাগিব বোৱাৰী। যদি সময় পোৱা তেনেহ'লে আহি যাবা। অলপ পাচলি ছিঙিবলৈ লাগিব। মই বুলি ক'লোঁ, কাৰণ ঘৰত কৰিবলৈ একো নাছিল।
অংকুৰ আৰু পূজা কলেজলৈ ওলাই গ'ল আৰু মই কাম শেষ কৰি খেতিৰ ফালে ওলাই গ'লোঁ। যেতিয়া খেতিপথাৰ পালোঁ তেতিয়া দেউতাই আগতেই তাতেই আছিল। ট্ৰেক্টৰৰ ওচৰত থিয় হৈ কিবা চাই আছিল। মই এখন ঘৰত পিন্ধা সাধাৰণ শাৰী পিন্ধিছিলোঁ, কিন্তু বতাহ বলি আছিলে কাৰণে আঁচল অলপ উৰি আছিল। মই শাৰীখন ভালকৈ ল'লোঁ আৰু ক'লোঁ, দেউতা, কি কাম আছিলে? তেওঁ মোৰ ফালে ঘূৰিলে আৰু তেওঁৰ চকু অলপ দেৰিৰ কাৰণে মোৰ ওপৰত থৰ লাগি ৰ'ল। তাৰপিছত তললৈ চালে। বোৱাৰী, সেই বেঙেনা আৰু বিলাহীখিনি ছিঙি লোৱা। মোৰ অলপ ট্ৰেক্টৰৰ কাম আছে। মই হাউলি কাম আৰম্ভ কৰিলোঁ। হাউলিলে শাৰীখন অলপ পিছলি যায় আৰু মই জানিছিলোঁ দেউতাৰ চকু মাজে মাজে এইফালে আহে, কিন্তু তেওঁ একো নকয়, মাত্ৰ কাম কৰি থাকে। মই ভাবি থাকিলোঁ, কি তেওঁ সেয়া মন কৰে নেকি? কি তেওঁৰ মনত কিবা আছে নেকি? কিন্তু নাই, তেওঁতো মাত্ৰ অকলে আছে। হয়তো তেওঁ মাত্ৰ চাইহে। কাম কৰি কৰি কথা হ'বলৈ ধৰিলে। দেউতাই ক'লে, বোৱাৰী, তোমাৰ বয়সততো ছোৱালী ঘূৰি ফুৰে, কিন্তু তুমি ইয়াতে গাঁৱতে ফচি গ'লা। কমলক কোৱা তোমাক চহৰলৈ লৈ যাব। মই ক'লোঁ, দেউতা, চহৰতনো কি আছে? ইয়াতে ঘৰ আছে, আপুনি আছে, আৰু কমলটো তাত ব্যস্ত হৈ থাকে। তেওঁ হাঁহিলে আৰু ক'লে, কিন্তু এগৰাকী গাভৰু মহিলাক সেই সকলোবিলাকৰ প্ৰয়োজন হয়, যিবিলাক বিয়াৰ পিছত পোৱাটো প্ৰয়োজনীয়। সংগ, সন্মান, সময়। মইতো বুঢ়া হৈছোঁ, কিন্তু বুজি পাওঁ। মই মনে মনে থাকি কাম কৰি থাকিলোঁ। মই জনা নাছিলোঁ দেউতাই আজিকালি এইবিলাক কথা কিয় পাতে। তাৰপিছত আমি একেলগে পাচলিখিনি ছিঙিলোঁ। দেউতাই এটা বেঙেনা উঠালে, যিটো দীঘল আৰু মোটা আছিল। ক'লে, চোৱাচোন বোৱাৰী, এইটো কিমান ধুনীয়া। তেতিয়া মই হাঁহি মাৰি ক'লোঁ, দেউতা, আপুনিওতো এনেকুৱাই আৰ্মি মেন। তেওঁ ক'লে, বডি এতিয়াও মেইনটেইন কৰি থাকোঁ, সদায় ব্যায়াম কৰোঁ। তাৰপিছত আমি ঘৰুৱা কথা অলপ পাতিলোঁ আৰু হাঁহি হাঁহি দুয়ো ঘৰলৈ আহিলোঁ। মই ভাবিলোঁ যে দেউতাৰ লগত সময় বৰ ভালকৈ পাৰ হয়, অকলশৰীয়া অনুভৱ কম হয়। তাৰপিছত সন্ধিয়া হ'ল। অংকুৰ আৰু পূজা ঘৰলৈ উভতিলে। পূজাই ক'লে, নবৌ, আজি কলেজত কি হ'ল জানা? এজন ল'ৰাই মোৰ ফালে চাই আছিল। তেতিয়া হাঁহি মাৰি ক'লোঁ, আৰে তুমিও যে আৰু, এতিয়া পঢ়াত ধ্যান দিয়া। অংকুৰে ক'লে, নবৌ, আপুনি ঠিকেই কৈছে। কিন্তু নবৌ, আপুনিতো ঘৰত চাগে ব'ৰ হৈ যায় ন? দেউতাৰ লগত পথাৰলৈ যায়নে? মই ক'লোঁ, পথাৰলৈ গৈ বহুত ভাল লাগে। দেউতা তেওঁৰ কোঠাত আছিলে। হয়তো তেওঁ শুনি আছিল। ৰাতি আহাৰ খোৱাৰ সময়ত সকলো একেলগে বহিলে। দেউতাই ক'লে, বোৱাৰী, তোমাৰ হাতৰ খানা বহুত ভাল লাগে। ইমান কোমল আৰু গৰম ৰুটি বনাইছা। মোৰ গৰম বস্তু খাই বহুত ভাল লাগে। মই ক'লোঁ, দেউতা, আপোনাৰ পচন্দৰ খানা আপোনাক দিব পাৰিলে মোৰ বহুত ভাল লাগে। ৰাতি যেতিয়া বিচনাত বাগৰিলোঁ তেতিয়া ভাবি আছিলোঁ দেউতাৰ কথা। তেওঁৰ চাৱনিৰ অৰ্থ কি হ'বলৈ পাৰে? কিন্তু নাই, তেওঁতো এজন বৰ ভাল ব্যক্তি। পিছদিনা ৰাতিপুৱা আকৌ সেয়াই ৰুটিন। মই চাহ কৰি আছিলোঁ। দেউতা আহিলে আৰু এইবাৰ তেওঁ মোৰ কান্ধত লাহেকৈ হাত ৰাখিলে। বোৱাৰী, কালিৰ কাম ভাল আছিলেনে? আজি আকৌ যাবানে? তেওঁৰ হাত গৰম আছিলে আৰু মই অনুভৱ কৰিলোঁ আৰু ক'লোঁ, দেউতা, নিশ্চয় যাম। খেতিত আজি আমি শস্যত পানী দিলোঁ। দেউতাই পাইপ ধৰিলে, পানী ওলালে আৰু মই সহায় কৰিলোঁ। পানীৰ ছিটিকনিৰ পৰা মোৰ শাৰী অলপ তিতি গ'ল আৰু সেয়া জিলিকি উঠিল। দেউতাই দেখিলে, কিন্তু একো নকলে। মাত্ৰ এনেকৈ ক'লে যে, বোৱাৰী, ভালকৈ কৰিবা, নহ'লে তিতি যাবা। মই কথাটো সলনি কৰি দিলোঁ। মই সুধিলোঁ, দেউতা, আপুনি আৰ্মিত থাকোঁতে কি কৰিছিল? তেতিয়া তেওঁ ক'বলৈ ধৰিলে নিজৰ কাহিনী। বৰ্ডাৰত কেনেকৈ আছিলে, কেনেকৈ ট্ৰেইনিং কৰিছিলে আৰু কেনেকৈ নিজৰ শৰীৰ ফিট ৰাখিছিলে। মই শুনি থাকিলোঁ। মোৰ এনেকুৱা লাগিবলৈ ধৰিলে যেন আমি দুয়ো বন্ধু-বান্ধৱীহে। লাহে লাহে দিন পাৰ হ'বলৈ ধৰিলে। সদায় মই নানা ধৰণৰ সৰু সৰু কথাত কমলক মিছ কৰি থাকোঁ। কিন্তু দেউতাৰ লগত সময় ভালকৈ পাৰ হৈছিল।
পূজা আৰু অংকুৰেও কথাটো মন কৰে। পূজাই কয়, নবৌ, দেউতাক আপোনাৰ লগত বেছি সুখী দেখোঁ। মই হাঁহি দিছিলোঁ, কিন্তু ভিতৰি ভাবিছিলোঁ যে এইবিলাক কি? কিন্তু আচলতে এয়া সকলো নিসংগতাৰ বন্ধুত্ব আছিল। এদিন সন্ধিয়া যেতিয়া সকলো ঘৰতে আছিল, তেতিয়া দেউতাই ক'লে, বোৱাৰী, কাইলৈ গাঁৱত মেলা আছে, যাবানে? মই ক'লোঁ, অঁ, কিন্তু কমল নাই যে। তেওঁ ক'লে, মই আছো ন। কিন্তু তেওঁৰ চকুত সেই উজ্জ্বলতা আছিল, যিয়ে আন কিবাহে কৈ আছিল। কিন্তু মই কথাটো বিশেষ একো নাভাবিলোঁ। মেলালৈ গ'লোঁ, ফুৰিলোঁ, আৰু দেউতাই মোৰ বাবে খাৰু কিনি দিলে। বোৱাৰী, এয়া তোমাৰ হাতত ভাল লাগিব। মই পিন্ধিলোঁ, আৰু তেওঁ চাই থাকিলে। তেতিয়া মোৰ অলপ আচুহা অনুভৱ হৈছিল, কিন্তু আচলতে পিতা কন্যাৰ দৰেহে আছিল। তাৰ পিছৰ কিছুদিনৰ পিছতে আমাৰ কথাবিলাক আৰু গভীৰ হ'বলৈ ধৰিলে। দেউতাই কেতিয়াবা কেতিয়াবা ৰাতি মোৰ কোঠাৰ সন্মুখেৰে পাৰ হৈ যায় আৰু কয়, বোৱাৰী, টোপনি নাই অহা, অলপ কথা পাতোঁ। মই কওঁ, আহক দেউতা। আৰু আমি কথা পাতোঁ জীৱনৰ নিসংগতাৰ। তেওঁ কয়, বোৱাৰী, তুমি গাভৰু, তুমি সেই সুখ পাবলৈ লাগে, মানে কমলৰ পৰা। মই মনে মনে থাকোঁ। তাৰপিছত এদিন ঘৰৰ সকলো বাহিৰলৈ গৈছিল। অংকুৰ আৰু পূজা কলেজৰ কিবা ট্ৰিপত গৈছিল 2 দিনৰ কাৰণে। কমলটো এনেও চহৰতে থাকিছিল। মই ঘৰত অকলে আছিলোঁ। ঘৰ চফা কৰি আছিলোঁ। দেউতাই খেতিপথাৰৰ পৰা উভতি আহিছিল। তেওঁ ক'লে, বোৱাৰী, মোৰ কোঠালৈ আহাচোন, এটা জৰুৰী কথা আছে। তেওঁৰ কণ্ঠত কিবা এটা বেলেগ আছিল, গম্ভীৰ কিন্তু নৰম। মই অলপ ভয় খাই গ'লোঁ। বুকুখন কঁপি আছিল। কি বা কথা আছে? মই শাৰীখন ঠিক কৰিলোঁ আৰু তেওঁৰ কোঠালৈ গ'লোঁ। কোঠাটো পৰিষ্কাৰ আছিল। বিচনাখন আৰ্মিৰ দৰে পৰিপাটি আছিল। দেৱালত তেওঁৰ পুৰণি ইউনিফৰ্মৰ লগত তোলা ফটো ওলমি আছিল। দেউতাই বিচনাৰ চুকত বহি আছিল। মোক ক'লে, বোৱাৰী, আহা, বহা ইয়াতে। মই লাহেকৈ বহিলোঁ। দেউতাই এটা দীঘল উশাহ ল'লে আৰু ক'লে, বোৱাৰী, এতিয়াতো আমাৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছে। তুমি মোক নিজৰ বন্ধু বুলি ভাবানে? এতিয়া সঁচা কথা কোৱা, তুমি কি বিচৰা? মই দেখি আছোঁ, তুমি মন মাৰি থাকা। কি কথা, মোক কোৱা। এজনী জীয়েকে যেনেকৈ দেউতাকক কয়, ঠিক তেনেকৈয়ে কোৱা। মই উচপ খাই উঠিলোঁ। দেউতা, মানে? তেওঁ ক'লে, মাজনী, তুমি অকলে থাকা। তোমাৰ মুখমণ্ডলত সেই ফূৰ্তি নাই যি থাকিবলৈ লাগে। কমল চহৰত থাকে, কিন্তু তোমাৰ অন্তৰে কি কয়, মোক সকলো কোৱা। মই অলপ দেৰি মনে মনে থাকিলোঁ। মোৰ চকু সেমেকি উঠিল। তাৰপিছত সকলো কথা মনৰ পৰা উলিয়াই দিলোঁ। দেউতা, বিয়াৰ 2 বছৰ হৈ গ'ল। কিন্তু কমল নিজৰ কামত ইমানেই ব্যস্ত হৈ থাকে যে মাহেকত এবাৰ দুবাৰহে ঘৰলৈ আহে। আহিলেও একেবাৰে ভাগৰি আহে। মাত্ৰ কথাহে কয়। সেই মৰম, সেই সংগ মই নাপাওঁ। বিয়াৰ পিছতো মই যেন আধৰুৱা নাৰী। ৰাতি অকলে কটাওঁ। অন্তৰত অভাৱ অনুভৱ কৰোঁ। মোক মাত্ৰ তেওঁৰ যত্ন লাগে, সন্মান, প্ৰেম, যি সকলো বিবাহিতা মহিলাই পায়, সকলো লাগে। কৈ কৈ মই কান্দিবলৈ ধৰিলোঁ। দেউতাই মৌন হৈ থাকিলে। তেওঁৰ চকু গম্ভীৰ আছিল। তেওঁ ক'লে, মাজনী, মই এয়াই তোমাৰ দুচকুত যোৱা কিছুদিনৰ পৰা দেখি আছিলোঁ। সেইকাৰণে মই তোমাৰ লগত বন্ধুত্ব কৰিলোঁ, যাতে তোমাৰ অন্তৰ কথা জানিবলৈ পাৰোঁ। এতিয়া মই সকলো জানি গৈছোঁ। তাৰপিছত মোক সুধিলে, এতিয়া তুমি কি বিচৰা? মই চকু মোহাৰি ক'লোঁ, মোক একো নালাগে দেউতা। মাত্ৰ কমলৰ পৰা প্ৰেম, সেই সাদৰ, সেই সন্মান, যি বিয়াৰ পিছত প্ৰতিগৰাকী নাৰীৰে প্ৰয়োজন হয়। এনেকৈ কৈ মই কান্দি কান্দি কোঠাটোৰ পৰা দৌৰি ওলাই আহিলোঁ আৰু নিজৰ কোঠালৈ গৈ বিচনাত বাগৰি দিলোঁ। তাৰ 2 দিন পিছত হঠাতে দুৱাৰৰ বেল বাজিলে। মই গৈ দেখিলোঁ সন্মুখত কমল। মই আচৰিত হৈ পৰিলোঁ। তুমি ইমান সোনকালেই? তেওঁ মোৰ ওচৰলৈ দৌৰি আহিলে, মোক সাৱটি ধৰিলে আৰু ক'লে, অৰ্পণা, এতিয়া মই ইয়াতে থাকিম। তোমাক কেতিয়াও অকলে নেৰোঁ। মই তোমাক বহুত ভাল পাওঁ। মই আচৰিত হৈ পৰিলোঁ। চকুলৈ আকৌ চকুপানী আহি গ'ল। কিন্তু সেয়া সুখৰ চকুপানী আছিল। তেওঁ ক'লে, তেওঁ সেই কোম্পানীৰ চাকৰি এৰি আহিছে। দেউতাই ফোন কৰি সকলো কৈ দিছিল। দেউতাই মোক কৈছিল,
বোপা, বোৱাৰীৰ যত্ন ল, নহ'লে জীৱন বৰবাদ হৈ যাব। মই বুজি পাই গ'লোঁ। এতিয়া মই ঘৰৰ পৰাই কাম কৰিম, নহ'লে লোকেল ক'ৰবাত জব কৰিম। মাত্ৰ তুমি সুখত থাকিবলৈ লাগিব। সেইদিনাৰ পৰা সকলো সলনি হৈ গ'ল। কমলে প্ৰতিক্ষণতে মোক মৰম কৰে, মোৰ যত্ন লয়। এতিয়া প্ৰতি নিশা একেলগে কটাওঁ। সেই সন্মান, সেই মৰম মই সকলো পালোঁ। মোৰ এতিয়াহে নিজকে বিবাহিতা যেন লাগিছিল। কিছুদিন পিছত ডাক্তৰে ক'লে, অভিনন্দন, আপুনি মা হ'বলৈ ওলাইছে। মই সুখতে নাচি উঠিলোঁ। মই দেউতাৰো বহুত যত্ন লওঁ। তেওঁ ভালপোৱা ব্যঞ্জন তেওঁক ৰান্ধি খুৱাওঁ। তেওঁ মিচিকিয়াই আৰু কয়, এতিয়া সুখীনে বোৱাৰী? মই কওঁ, দেউতা, আপোনাৰ দৰে শহুৰ এই দুনিয়াত কতোৱেই নাই। বন্ধুসকল, এয়াই হ'ল প্ৰকৃত শহুৰ, যিয়ে বোৱাৰীয়েকক নিজৰ কন্যা বুলি ভাবে আৰু তেওঁৰ সুখৰ কাৰণে যিকোনো কামেই কৰিবলৈ পাৰে। এই কাহিনীটোৰ দ্বাৰা আমি এয়াই বুজিবলৈ পাৰোঁ যে এগৰাকী বিবাহিতা নাৰীক মাত্ৰ তেওঁৰ স্বামীৰ মৰম, সময় আৰু সন্মান লাগে, বাকী একো নালাগে। তেনেহ'লে বন্ধুসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।